বানপানীৰ মাজত আপোনজনক বিদায়, অসহনীয় মুহূৰ্ত। কলগছৰ ভোৰেই হৈ পৰিল শেষ যাত্ৰাৰ ব্যৱস্থা। এই হৃদয় বিদাৰক দৃশ্য আমি আপোনাক দেখুৱাব নোৱাৰোঁ। পৱনী কৰ্মী নামৰ এগৰাকী বৃদ্ধাৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালে সৎকাৰৰ বাবে মৃতদেহটো কলগছৰ ভূৰত কঢ়িয়াই নিবলগীয়া হয়, কিয়নো ঘৰৰ চাৰিওফালে একঁকাল পানী। এবুকুলৈকে পানী আৰু পানীৰ মাজতে কিন্তু তেওঁক এতিয়া কলৰ নাৱত বা কল ভূৰত আনিব লগা হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ কোন হয়? আইতা হয়। কলৰ নাওতে আনিছোঁ আৰু আনিবলৈতো উপায় নাই আমাৰ আৰু সেইকাৰণে কলগছৰ নাও বনাই পেলাই আনিছোঁ। বুকুলৈকে পানী হৈছে। গোটেই বেয়া আৰু অৱস্থা চাই বেয়া লাগিছে। মানে মই কোনোদিনো অহা নাই, আজি এই বৰমাজনী ঢুকালে বুলি আহিলোঁ, তো চাইছোঁতো বেয়া লাগিছে আৰু তাকে আৰু কওঁ। গোলাঘাটৰ মহিমা গেলাবিলত সংঘটিত হয় এই ঘটনা। সেই অসহায় পৰিস্থিতিত পৰিয়ালৰ লোকে কলগছ কাটি অস্থায়ী ভোৰ সাজি বৃদ্ধাগৰাকীৰ শেষ যাত্ৰাৰ ব্যৱস্থা কৰে। লৈ যাম এতিয়া আৰু ইয়াৰ পৰা আমি যি জেগাত আমি হেৰি কৰিম আৰু তাতে অলপ ওখ জেগা আছে, তাতে আৰু পানী চাৰিওফালে আছে, মাজত অকণমান জেগা আছে, তাতে আৰু খৰি দিম। যথেষ্ট এটা দুখ লগা এটা পৰিৱেশ। অঁ, সেইটোৱে আৰু আমাৰ এতিয়া কষ্ট হৈ সেইটো নাৱত আনিবলগীয়া হৈছে আৰু এয়াই হৈছে আপোনজনক বিদায় দিয়াৰ বেদনাদায়ক মুহূৰ্ত। গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট, টাইম 8।